শিৱসাগৰ জিলাত সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি গাহৰি সৰবৰাহ গাহৰি মাংস বিক্ৰীত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰি থৈছে। অথচ এনে সময়ত অসাধু চক্ৰই আইন উলংঘাৰে বহিৰাজ্যৰ পৰা 2 শতাধিক গাহৰি কঢ়িয়াই অনা এখন ট্ৰেইলাৰ আজি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। সদৌ অসম গাহৰি পালক সন্থাৰ সহযোগত আৰক্ষীয়ে জব্দ কৰা গাহৰি ভৰ্তি ট্ৰাকখনৰ নম্বৰ হৈছে HE68C2398। অন্য ৰাজ্যৰ পৰা বেমাৰী গাহৰি কেনেকৈ অসমলৈ সৰবৰাহ কৰিব পাৰিছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে গাহৰি পালক সন্থাই। লগতে অসাধু চক্ৰক শীঘ্ৰেই নাকি লগোৱাৰ দাবী জনাইছে। হয়, এই এনেধৰণে গাহৰি ট্ৰাকবিলাক বা ট্ৰেইলাৰবিলাক যেনেকৈ আহি আছে, এই গাহৰিবিলাকৰ কাৰণে আমাৰ থলুৱা যিসকল গাহৰি পালক আছে, এই গাহৰি পালকসকলে এটা বেয়া দিন দেখিব লগা হৈছে। এখেতলোকৰ এই ধৰণৰ ব্যৱসায়, এনেকুৱা ধৰণৰ বেমাৰী গাহৰিবিলাক আহি কিনি আমাৰ ইয়াতে যেতিয়া বিক্ৰী কৰে, একো মানে ধৰি লওক গেটত বা ক'তো কোনো চেক কৰা ব্যৱস্থা নাই, কোৱাৰেণ্টাইন কৰা ব্যৱস্থা নাই। অসম বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে আফ্ৰিকান সোৱাইন ফিভাৰ নামৰ যিটো মাৰাত্মক গাহৰিৰ বেমাৰ, এই বেমাৰটো গোটেই ভাৰতবৰ্ষত বিয়পি আছে। আৰু সেই বেমাৰী গাহৰিবোৰে ইতিমধ্যে আহি কিনি আমাৰ বজাৰবিলাকত ভৰি পৰিছেহি। আৰু ফলস্বৰূপে আজি শিৱসাগৰত দুটা জেগাত আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰ লেবৰেটৰীত ৰিজাল্ট ধৰা পৰিছে, পজিটিভ ওলাইছে। আৰু বিভিন্ন জিলাত, বিভিন্ন অঞ্চলত এই বেমাৰ হৈ আছে বুলি আমি গম পাওঁ, যিটো এতিয়া লেবৰেটৰীত পৰীক্ষা নিৰীক্ষা নকৰাৰ কাৰণে বা পৰীক্ষা কৰাৰ অভাৱৰ কাৰণে এই ৰিজাল্টবিলাক ওলোৱা নাই। কিন্তু আমাৰ গাঁওবিলাকত গাঁও শ মানুহৰ, হাজাৰ মানুহৰ গাহৰি মৰি শেষ হৈ গৈছে। সেই গাহৰিবোৰ মৰি শেষ হৈ যোৱাৰ মূলতে কাৰণ হৈছে এনেকুৱা ধৰণৰ যি ব্যৱসায়, এনেকুৱা ধৰণৰ ব্যৱসায়খিনিৰ কাৰণে হৈছে। আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিহেতু বন্ধ এটা নটিফিকেশ্যন 19 তাৰিখৰ দিনাখনেই উলিয়াই দিয়া আছে, 19 তাৰিখৰ দিনাখনে নটিফিকেশ্যন দিয়া আছে যে গাহৰি শিৱসাগৰ জিলাৰ মাজেদি বা শিৱসাগৰ জিলাত পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ। তৎস্বৰূপে এই যিবিলাক অসাধু ব্যৱসায়ী আছে, এই ব্যৱসায়ীবিলাকে তেখেতলোকৰ ব্যৱসায় চলাই আছে। হয়, আপোনালোকে দেখিছে ইতিমধ্যে শিৱসাগৰত প্ৰশাসনৰ ফালৰ পৰা গাহৰি প্ৰৱেশত বা যাতায়াতত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো গাহৰি ব্যৱসায়ীসকলে অবৈধভাৱে গাহৰিসমূহ আকৌ শিৱসাগৰত প্ৰৱেশ কৰাই আছে। গতিকে আমি সদৌ অসম গাহৰি পালক সন্থাৰ আমাৰ পালকসকলে ইয়াত একত্ৰিত হৈ পুলিচ প্ৰশাসনৰ সহযোগত আজি গাহৰি গাড়ীখন ইয়াতে পুলিচ প্ৰশাসন বা জিলা প্ৰশাসনক আমি দেখাই দিছোঁ, যাতে এনেকৈ আপোনালোকৰ সম্পূৰ্ণ নিৰ্দেশনা অৱমাননা কৰি কেনেদৰে অবৈধভাৱে প্ৰৱেশ কৰি আছে। আৰু আমি তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যাতে ইয়াৰ ওপৰত যিখিনি আইনী ব্যৱস্থা আছে, গোটেই আইনী ব্যৱস্থাখিনি যাতে তেখেতসকলে লয়। কাৰণ ইয়াতে যথেষ্টখিনি ঘাঁ লাগি থকা ৰুগীয়া গাহৰি অহা দেখা গৈছে। গতিকে এনেধৰণৰ গাহৰিসমূহৰ পৰা বিগত সময়ত আমাৰ শিৱসাগৰখনত বিভিন্ন প্ৰান্তলৈ বেমাৰসমূহ বিয়পি যোৱা আমি বহুবাৰ চৰকাৰক বা প্ৰশাসনক আমি এই বিষয়ত অৱগত কৰি আহিছোঁ। গতিকে এনেধৰণে যাতে অবৈধভাৱে গাহৰিসমূহ যাতে শিৱসাগৰৰ মাজেদি সৰবৰাহ কৰিব নোৱাৰে এই বন্ধৰ সময়খিনিত। ইয়াৰ উপৰিও আপোনাৰ অসম চৰকাৰৰ ফালৰ পৰা এখন বিশেষ SOP আছে। এই SOPখনৰ যিসমূহ মানে আপোনাৰ কাগজ পত্ৰ, নথি পত্ৰ তেখেতসকলে আনিব লাগে, সেই নথি পত্ৰসমূহ ইয়াতে গোটেইখিনি তেখেতসকলে অনা নাই বুলি আমি অৱগত হৈছোঁ। গতিকে আমি পুলিচ প্ৰশাসন তথা জিলা প্ৰশাসনক অৱগত কৰিছোঁ আৰু ভেটেনেৰী বিভাগকো আমি জনাইছোঁ যাতে আপোনালোকে খুব সোনকালে যাতে বিহিত ব্যৱস্থা লয়। এই গাহৰিসমূহ যাতে কোনো কাৰণতে বজাৰত বিক্ৰী কৰিব নোৱাৰে আৰু এইখিনি যাতে যিখিনি বিজ্ঞানসন্মত নিয়ম আছে কোৱাৰেণ্টাইন কৰিব লাগে, অন্ততঃ 21 দিন যাতে কোৱাৰেণ্টাইন কৰে, তাৰ বাবে আমি আপোনালোকৰ মাধ্যমেৰেও অসম চৰকাৰ তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। গাহৰি কোনে আনিছে এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু ইয়াৰে নাগালেণ্ডলৈ যিসকলে ব্যৱসায় কৰে তেখেতসকলে আনিছে বুলি আমি অৱগত হৈছোঁ। আৰু ইয়াৰ উপৰিও আপোনাৰ ইয়াত মানে যথেষ্ট সংখ্যক গাহৰি আহিছে, মানে যিহেতু গাহৰি গাড়ীখনত আপোনাৰ ধৰক এনিমেল কোৱেলিটি এক্টৰ মতে যিমানখিনি আনিব পাৰিব লাগে তাতকৈ বেছি গাহৰি আনিছে। গতিকে গোটেইবিলাক আইন তেখেতসকলে ভাইলেট কৰি আনিছে। যিহেতু শিৱসাগৰ জিলাত গাহৰি বন্ধ হৈ আছে, কিন্তু তাৰ স্বত্তেও বহিৰাজ্যৰ পৰা গাহৰি সৰবৰাহ হৈ আছে, এই সন্দৰ্ভত কি ক'ব পাৰে? হয়, যিহেতু শিৱসাগৰত ইতিমধ্যে ASF ধৰা পৰিছে আৰু ইয়াৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা মানে আপোনাৰ বন্ধৰ নিৰ্দেশনা দিয়া আছে যে মাংসও বিক্ৰী কৰিব নোৱাৰে, গাহৰি যাতায়াতৰ ক্ষেত্ৰতো তেওঁলোকে বাধা প্ৰদান কৰিছে। কিন্তু তেনেস্থলতো আপোনাৰ বহিৰাজ্যৰ পৰা যিসকল ব্যৱসায়ীয়ে গাহৰি ব্যৱসায় কৰে তেখেতসকলে অবৈধভাৱে আজি শিৱসাগৰত পুনৰ এনেকুৱা গাহৰি গাড়ী তেওঁলোকে প্ৰৱেশ কৰাইছে। অকল এইবাৰেই নহয়, বিগত সময়তো চৰকাৰৰ ফালৰ পৰা যেতিয়াই নিৰ্দেশনা থাকে যে গাহৰি যাতায়াতৰ ক্ষেত্ৰত বাধা আৰোপ কৰে, কিন্তু তেখেতসকলে সকলোকে বুঢ়া আঙুলি দেখাই নিজৰ মন মৰ্জি মতে এনেদৰে গাহৰিসমূহ প্ৰৱেশ কৰায়। গতিকে ইয়াত নিশ্চয়
কিবা এটা থাকিব লাগিব, কাৰোবাৰ স্বাৰ্থ জড়িত থাকিব লাগিব, নহ'লেতো ইমান ডাঙৰ গাড়ী এখন বক্সিহাটৰ পৰা ইয়ালৈকে আহি পাব পাৰে নেকি? যিহেতু যিসমূহ নথি পত্ৰ তেখেতসকলৰ লগত থাকিব লাগে, SOPৰ যিকোনো নীতি নিৰ্দেশনা আছে পূৰ্বৰ, গতিকে সেইসমূহ তেখেতসকলৰ ওচৰত নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে এইখিনি কথাৰ পৰা এটা কথা বুজিব পাৰি, এইখিনি ধনৰ লেনদেনৰ জৰিয়তে কোনো বিষয়াই হয়তো ইয়াত গাহৰিসমূহ আহিবলৈ সুবিধা কৰি দিছে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ পুনৰবাৰ অসম চৰকাৰক জনাব বিচাৰোঁ যাতে এনেদৰে অবৈধভাৱে গাহৰিসমূহ যাতে অসমত প্ৰৱেশ কৰাব নোৱাৰে আৰু ইয়াৰ জৰিয়তে যাতে বেমাৰসমূহ বিয়পি যাব নোৱাৰে। যিহেতু বাৰে বাৰে শিৱসাগৰত আমি ASFত আক্ৰান্ত হৈ থাকিবলগীয়া হৈছে, আমাৰ পালকসকল যথেষ্ট দুৰ্ভিক্ষৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অসমৰ গাহৰি পালকসকলক সুৰক্ষিত কৰি ৰাখক আৰু এনেধৰণৰ অবৈধ গাহৰিসমূহ সৰবৰাহৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰক। তাকেতো বন্ধ হোৱা স্বত্বেও কেনেকৈ আনিব পাৰিছে, এই বিষয়ে আমি তেখেতসকলকো প্ৰশ্ন উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি পুলিচক জনাইছোঁ, পুলিচ প্ৰশাসনক আৰু আমি জিলা প্ৰশাসনকো জনাইছোঁ, ভেটেনেৰী ডিপাৰ্টমেণ্টকো জনাইছোঁ। তেখেতসকলে যিখিনি যাৱতীয় ব্যৱস্থা আছে সেইখিনি ল'বলৈ আমি তেখেতসকলক অনুৰোধ কৰিছোঁ যাতে কোনো কাৰণতে যাতে গাহৰিখিনি বজাৰলৈ যাতে ওলাই যাব নোৱাৰে। আৰু যিহেতু আমাৰ ইয়াত ASFও চলি আছে শিৱসাগৰত, আৰু এইখিনি নাগালেণ্ডলৈ বুলি আনিছে যদিও আমাৰ কি হয়, আমি পূৰ্বতে আপোনালোকেও বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিছে, তেওঁলোকে নাগালেণ্ডলৈ নিয়ে, কিন্তু পিনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সৰু সৰু গাড়ীৰে শিৱসাগৰ তথা উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে গাহৰিসমূহ বিক্ৰী কৰি দিয়ে চোৰাংকৈ। গতিকে তাৰ ফলত ৰোগীয়া গাহৰিসমূহ যেতিয়া বজাৰলৈ গুচি আহে ৰোগটো বেছিকৈ বিয়পি পৰে। গতিকে আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ গাহৰিসমূহ কোনো কাৰণতে যাতে বজাৰলৈ ওলাই যাব নোৱাৰে। বিজ্ঞানসন্মত যিখিনি ব্যৱস্থা আছে কোৱাৰেণ্টাইন কৰা, অন্ততঃ যাতে 21 দিন অন্ততঃ গাহৰিখিনি যাতে কোৱাৰেণ্টাইন কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ইয়াতে যিহেতু আমাৰ ইয়াৰে আমগুৰিৰ দুজনমান ব্যৱসায়ী জড়িত হৈ নাগালেণ্ডলৈকে গাহৰি ছাপ্লাই দিয়ে বুলি আমি অৱগত। গতিকে সেই তেখেতসকলে আনিছে বুলি ইতিমধ্যে আমাৰ গাড়ী ড্ৰাইভাৰে জনাইছে যে ইয়াৰ পৰা আমগুৰিলৈকে অনা হৈছিলে বা নাগালেণ্ডলৈ নিব বুলি। গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট, নিউজ ৱায়াৰ ইণ্ডিয়া।